বলবম যাত্ৰাত অভাৱনীয় পৰিস্থিতি। তীব্ৰ যানজঁটে প্ৰাণ কাঢ়িলে এটি গৰ্ভস্থ শিশুৰ। 8 কিলোমিটাৰ বাট অতিক্ৰম কৰিবলৈ 3 ঘণ্টা লাগিল এম্বুলেন্সৰ। ফলত গৰ্ভতে মৃত্যু হ'ল নৱজাতকৰ। একাংশই আৰক্ষীক কৰিলে আক্ৰমণ। যানজঁট নিয়ন্ত্ৰণত ব্যৰ্থ তিনিচুকীয়া জিলা প্ৰশাসন। ধৰ্মৰ নামত কেনে উন্মাদ আচৰণ একাংশৰ। দেওবাৰে নিশা তিনিচুকীয়াত অভাৱনীয় পৰিস্থিতি। এইখন আচলতে অসম নে বিহাৰ? কাৰো কোনোফালে চাবলৈ সময় নাই। উচ্চ স্বৰত ভোজপুৰী গীত বজাইছে আৰু নাচিছে। একেটা সময়তে এম্বুলেন্সৰ ভিতৰত ছটফটাইছে এগৰাকী গৰ্ভৱতী মহিলাই। পিছে কাৰো নাই কোনো কাণসাৰ। ৰাজপথত কোনেও নুশুনে কাৰো মাত। বলবমৰ নিশা একাংশ লোকৰ কি এক উদ্ভট আচৰণ। শুনক কি হৈছিল নিশা। যিসকল আচলতে ভক্তই বলবম তেওঁলোকে ঢলাৰ পৰা পানী নি তিনিচুকীয়াৰ মানে শিৱ মন্দিৰলৈ নিছে, আমি তাৰ কোনো বিৰোধী নহয়। কিন্তু আমি এটা কথাত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষোভিত হৈছোঁ যে যোৱাকালি কৰ্দুগুৰিৰ পৰা এগৰাকী প্ৰসূতি আহি আছিল ডুমডুমাৰ চিকিৎসালয়লৈ, আৰু চিকিৎসালয় আহি থকাৰ অৱস্থাত প্ৰায় টিপুকৰ পৰা ডুমডুমা চিকিৎসালয় পোৱাৰলৈকে প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় লাগিল। এটা অত্যন্ত উচ্চ স্তৰত যোৱাকালি বলবমৰ নামত অত্যন্ত উচ্চ স্তৰত গান বাজিছে, আৰু কিছুমানে ভণ্ডামী আচলতে ভক্তসকলৰ বাদ দি অন্যান্যসকলে ইয়াত আচলতে নচা পৰিলক্ষিত হৈছে। তেওঁলোকে উচ্চ প্ৰাবল্য তেওঁলোকে গান তেওঁলোকে বজাইছে, যাৰ কাৰণে আচলতে প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটোৰ মৃত্যু হ'ব লগা কথাটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ, আৰু আমি এইটো অত্যন্ত ক্ষোভিত হৈছোঁ। কাৰণ আচলতে বলবমৰ নামত পূজাৰ নামত এনেদৰে আচলতে ভণ্ডামী আমি কোনো কাৰণে সহ্য নকৰোঁ। এনেধৰণৰ উচ্চ প্ৰাবল্য তেওঁলোকে সংগীত বজাইছে। আচলতে প্ৰশাসনে এইটো স্পষ্ট কৰিব লাগে যে কিমান প্ৰাবল্যলৈকে আচলতে তেওঁলোকে সংগীত বজাবৰ কাৰণে অনুমতি প্ৰদান কৰিছে, এই কথাটো স্পষ্ট হ'ব লাগে। আমি বিভিন্ন সময়ত বাতৰিত দেখিছোঁ, আমি নিউজত দেখিছোঁ এম্বুলেন্সসমূহ পাৰ হ'ব দিয়া নাই। আমাৰ সতীৰ্থসকলে আমি 2 বজালৈকে আমি এম্বুলেন্সসমূহ ডুমডুমা দলঙৰ সিপাৰলৈকে আমি পাৰ কৰাই দিছোঁ, আমি নিজেই পাৰ কৰাই দিছোঁ। গতিকে তেনেধৰণৰ ঘটনাসমূহ আমি কালি বলবমত আমি দেখিছোঁ। তাৰ লগে লগে ইয়াত 2টা কথা স্পষ্ট হৈছে। প্ৰসূতিগৰাকীৰ গৰ্ভতে সন্তানটিৰ মৃত্যু হৈছে। মেডিকেল পোৱাৰ আগতেই যিখন ডুমডুমাৰ PJ ডেকা নাৰ্ছিং হোম তাৰ পোৱাৰ আগতে আচলতে প্ৰসূতিগৰাকীৰ মৃত্যু হৈছে, গৰ্ভত সন্তানটিৰ মৃত্যু হৈছে, নৱজাতকৰ মৃত্যু হৈছে। তাৰ পূৰ্বতে তেওঁলোকে চৰকাৰী মেডিকেলত ডুমডুমাৰ FRUত তেওঁলোকে ভৰ্তি কৰিছিল। ডুমডুমা FRUত ভৰ্তি কৰাৰ পিছত তেওঁলোকে তাত যিখিনি যাৱতীয় ব্যৱস্থাখিনি কৰিব লাগিছিল, তাত সন্তানটো প্ৰসৱ কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা কৰিব লাগিছিল সেইখিনি নকৰিলে। ইয়াৰ জৰিয়তে 2টা দিশ উন্মোচন হৈছে যে চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলা স্বৰূপ, সেই ফুপুলা স্বৰূপটো ইয়াত স্পষ্টভাৱে প্ৰকাশ পাইছে। ডুমডুমা চৰকাৰী চিকিৎসালয়ত কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে, সেইগৰাকীও কিন্তু তাত উপস্থিত নাই। অন্যান্য তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইসমূহত বিভিন্ন মেডিকেলসমূহত 2-3গৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছে, কিন্তু ডুমডুমা মেডিকেলখনত এটা বৃহত্তৰ অঞ্চলটোৰ মেডিকেলখনত কিয় কেৱল এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ, এই কথাটো কিন্তু চৰকাৰী চিকিৎসালয়ৰ যিটো ফুপুলা স্বৰূপ সেই ফুপুলাৰ স্বৰূপ স্পষ্ট হৈছে। গতিকে আমাৰ আহ্বান যে ডুমডুমাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ নিয়োগ কৰিব লাগে। তাৰ লগে লগে ধৰ্মৰ নামত যিটো ভণ্ডামী হৈ আছে, বলবমৰ নামত উচ্চ প্ৰাবল্যত সংগীত বজাই কোনো ধৰণৰ যাত্ৰীক আচলতে কোনো যাত্ৰীবাহী বাহন ব্যক্তিক কাকো পাৰ হ'ব নিদিয়াকৈ যিটো প্ৰক্ৰিয়া চলি আছে, আৰক্ষীৰ বাহনত মাকুমত আৰক্ষীৰ বাহনৰ ওপৰত আক্ৰমণ হৈছে। কণমানি শিশু তাত আমি দুৰ্ঘটনাত পতিত হোৱাৰ আমি ছবি দেখিবলৈ পাইছোঁ। এম্বুলেন্স পাৰ হ'ব নিদিয়া আমি ছবি দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ ঘটনাসমূহে আমাক দুখ প্ৰকাশ কৰে, ক্ষোভিত কৰে।
কোনো সভ্য সমাজে এনেধৰণৰ কাম নকৰে এই কথাটো আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ। গতিকে চৰকাৰে এইসমূহৰ ওপৰত নাকি লগোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমি বিৰোধী নহয়, আমি ধৰ্মক মানো, কিন্তু ধৰ্মৰ নামত অভদ্ৰামী কিন্তু আমি সহ্য নকৰোঁ। এই কথাটো আমি স্পষ্টভাৱে আমি অৱগত কৰিছোঁ। কেৱল ইমানেই নহয়, মাকুমত আৰক্ষীৰ ওপৰত বলবম যাত্ৰীয়ে নিক্ষেপ কৰে শিলগুটি। উচ্চ স্বৰত বজোৱা গানৰ প্ৰাবল্য কমাবলৈ কোৱাৰ বাবেই আৰক্ষীক কৰিলে